জুবিনো অসুস্থ হৈছে এয়া সঁচাকৈ আমাৰ কাৰণে। দেওবাৰে হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ বৰ্তমান স্বাস্থ্য কেনে আছে আৰু কিমান দিন হাস্পিতালত থাকিব লাগিব শিল্পীগৰাকী? পূৰ্বৰ দৰেই গীত গাব পাৰিবনে? এই সকলোবোৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত উত্থাপন হৈছে। হয়, আজি পৰিয়াল তথা নেমকেয়াৰ হাস্পিতালৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। পূৰ্বেও শিল্পীগৰাকীয়ে বহুবাৰ শাৰীৰিক অসুস্থতাত যুঁজিবলগীয়া হৈছিল। চিকিৎসকে জনোৱা মতে জুবিন গাৰ্গৰ যথেষ্ট জিৰণিৰ প্ৰয়োজন। শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰে বৰ্তমান সময়ত সকলোকে চিন্তিত কৰি ৰাখিছে। ইয়াৰ মাজতে জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে ভাল খবৰটো হ'ল যে ক্ৰমাৎ সুস্থ হৈ উঠিছে সাৰ্থক জুবিন গাৰ্গ। পূৰ্বৰ দৰেই গীত গাব পাৰিব জুবিন গাৰ্গে। সকলো ঠিকে থাকিলে হয়তো 2 এদিনৰ ভিতৰতে ৰিলিজ দিয়াৰ সম্ভাৱনা আছে শিল্পীগৰাকীক। গতিকে আপোনালোকে গম পালে যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা। সকলোৱে প্ৰাৰ্থনা কৰক যাতে শিল্পীগৰাকী আগৰ দৰেই সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। সঁচাকৈ বেয়া ক'ব, কিন্তু জুবিন সেইটো আমি জুবিনৰ ক্ষেত্ৰত নিশ্চয় আমিও সকলো আজি জুবিনৰ মানে যিখিনি জুবিনৰ অনুগামী আছে, আজিয়ে জুবিনকতো গোটেই সকলোৱে ইমান মৰম কৰে, ভাল পায় আৰু জুবিন একো নহয় জুবিন আকৌ আমাৰ মাজলৈ সুস্থ হৈ